নমস্কাৰ সকলোকে এলপিএনএমিছাৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ৰ বিষয়বস্তু হৈছে ক্লাছ 4ৰ গণিত কিতাপখনত দিয়া পাঠ নম্বৰ 8 যাৰ নাম হৈছে বৃত্ত। বৃত্ত মানে কি এই পাঠটোৰ জৰিয়তে আমি ভালদৰে বুজিবলৈ পাম। সোৱা পাঠটোত কি দিয়া আছে, জুহিহঁতৰ ঘৰলৈ ওচৰৰে ৰীতা পেহীয়েক আৰু নীলিমা বৰ্মাক আহিছে। জুহিৰ মাকে তেওঁলোকৰ বাবে খোৱা বস্তু প্ৰস্তুত কৰি সুন্দৰকৈ সজাই দিছে। বস্তুবোৰলৈ লক্ষ্য কৰাচোন, ইয়াত খোৱা বস্তুখিনি ধুনীয়াকৈ সজাই দিয়া আছে। ওপৰৰ ছবিখনত কি কি আকৃতিৰ বস্তু দেখিছা? ইয়াত আমি কি কি আকৃতিৰ বস্তু দেখিছো? ইয়াত আমি ঘূৰণীয়া আকৃতিৰ বস্তু দেখিছো হয়নে? অৰ্থাৎ আমি ইয়াত লিখিম যে বৃত্ত। বৃত্ত আকৃতিৰ বস্তু দেখিবলৈ পাইছো আৰু ইয়াত চাৰিকোণীয়া বস্তু আছে হয়নে? আৰু আমি বৰ্গ আকৃতিৰ বস্তু ইয়াত দেখিবলৈ পাইছো। সেইবাবে তোমালোকে ইয়াত লিখিবা বৃত্ত আৰু বৰ্গ বুলি লিখিবা। বৃত্ত আৰু বুলি লিখিবা ইয়াত মাজত আৰু বৰ্গ। ইয়াৰ পাছত ওপৰৰ ছবিখনত দেখা ঘূৰণীয়া বস্তুবোৰৰ নাম লিখা। ইয়াত ঘূৰণীয়া কি কি বস্তু আছে সেইখিনি নাম লিখিব দিছে। ইয়াত চোৱা ঘূৰণীয়া বস্তু কি কি আছে, ৰুটি আছে হয়নে? সেইবাবে তোমালোকে ইয়াত লিখিবা ৰুটি, ৰুটি লিখিবা। ইয়াৰ পাছত ইয়াত বিস্কুট আছে হয়নে? সেইবাবে তোমালোকে ইয়াত বিস্কুট লিখিবা, বিস্কুট, বিস্কুট। আৰু চোৱাচোন কি আছে ঘূৰণীয়া বস্তু, ইয়াত আমি প্লেটখন দেখিবলৈ পাইছো হয়নে? ইয়াত প্লেট লিখিবা, প্লেট। তাৰপিছত কাপৰ ওপৰৰ অংশটো গোল হয়নে? সেইবাবে তোমালোকে ইয়াত লিখিবা কাপ, কাপ বুলি লিখিবা। ইয়াৰ পাছত আৰু চোৱাচোন কি আছে ঘূৰণীয়া বস্তু, ৰুটি, বিস্কুট, প্লেট, কাপ। হ'ব, ইমানখিনি লিখিলে হৈ যাব। নহ'লে তোমালোকে এইখন লিখিব পাৰা, ঘূৰণীয়া টেবুলখন লিখিব পাৰা হয়নে? ইয়াত লিখিব পাৰা যে ঘূৰণীয়া টেবুল, ঘূৰণীয়া টেবুল। ইয়াৰ পৰা চাইছে তোমালোকে এইখিনি লিখিবা। ইয়াৰ পাছত কৈছে যে তোমালোকেও চৌপাশত দেখা ঘূৰণীয়া বস্তু চাৰিবিধৰ নাম লিখা। তোমালোকে লিখিবা যে খাৰু, খাৰু দেখিবলৈ গোল হয় হয়নে? খাৰু লিখিবা। ইয়াৰ পাছত লিখিবা যে ফুটবল, ফুটবল। ইয়াৰ পাছত লিখিবা যে মাৰ্বল, মাৰ্বল। ইয়াৰ পাছত লিখিবা চাইকেলৰ চকা, চাইকেলৰ চকা, চাইকেলৰ চকা। ইয়াৰ পৰা চাইছে তোমালোকে বস্তু চাৰিবিধৰ নাম লিখিবা। ওপৰত দেখা পোৱা যিকোনো এবিধ ঘূৰণীয়া বস্তুৰ ছবি আঁকা। ইয়াৰ পৰা তোমালোকে যিকোনো এবিধ ঘূৰণীয়া বস্তুৰ ছবিটো তোমালোকে ইয়াত অংকন কৰিবা। এতিয়া শিবিৰত দিয়া ক্ৰিয়াকলাপবোৰ কৰি চাওঁ আহা। ক্ৰিয়াকলাপ 1, প্ৰয়োজনীয় সামগ্ৰী: এপাত খাৰু লাগিব, এখিলা কাগজ লাগিব, পেঞ্চিল লাগিব, সূতা লাগিব আৰু কেঁচি লাগিব। এপাত খাৰু লোৱা আৰু খাৰুপাত কাগজখিলাত বহুৱাই চিত্ৰ 1ত দেখুওৱাৰ দৰে চাৰিওফালে পেঞ্চিলেৰে আঁকা। প্ৰথমে আমি এখিলা কাগজ ললো আৰু এপাত আমি খাৰু ললো আৰু পেঞ্চিল ললো। এতিয়া আমি এই খাৰুপাত বহাই কাগজখিলাত খাৰুপাত বহাই পেলাই আমি ইয়াত এটা ঘূৰণীয়া আকৃতি আমি অংকন কৰিবলৈ চেষ্টা কৰিম। ঘূৰণীয়া এটা আকৃতি আঁকিলো। এতিয়া কৈছে কাগজখিলাত তোমালোকে এটা ঘূৰণীয়া আকৃতি পাইছানে? ঘূৰণীয়া এটা আমি কি পালো, আকৃতি পালো। এই ঘূৰণীয়া আকৃতিটো হৈছে বৃত্ত আৰু ইয়াৰ নামটো কি? বৃত্ত। আমি পোৱা ঘূৰণীয়া আকৃতিটোৰ নাম কি হ'বগৈ? বৃত্ত হ'বগৈ। এতিয়া বৃত্তটো কাগজখনৰ পৰা কাটি লোৱা। এতিয়া এই বৃত্তটো কাগজখনৰ পৰা কাটি ল'ব দিছে, মই আগতীয়াকৈ কাটি ল'লো, তোমালোকে কাটি পেলাই ল'বা। ইয়াৰ পাছত বৃত্তাকৃতিৰ কাগজ টুকুৰা সমানে দুভাগ হোৱাকৈ ভাঁজ কৰা কাগজ টুকুৰা খুলি দিয়া আৰু ভাঁজটোৰ ওপৰত এডাল আঁচ টানা। এতিয়া কৈছে যে এই বৃত্তটোক সমানে মাজেদি ভাঁজ কৰিবলৈ। আমি ভাঁজ কৰিলো। এতিয়া যোনটো আমি ভাঁজ পালো সেই ভাঁজটোৰ ওপৰত কৈছে যে এডাল আঁচ টানিবলৈ। ইয়াৰ ওপৰত এডাল আঁচ টানিবলৈ কৈছে। আমি এডাল আঁচ টানিলো। ভাঁজ কৰা কাগজ টুকুৰা খুলি দিয়া আৰু ভাঁজটোৰ ওপৰত এডাল আঁচ টানা। আঁচডাল চিত্ৰত দেখুওৱাৰ দৰে সূতাৰে জুকি লোৱা। বৃত্তাকৃতিৰ কাগজ টুকুৰা বিভিন্ন ধৰণে সমানে দুভাগ হোৱাকৈ ভাঁজ খুলি প্ৰতিটো ভাঁজৰ ওপৰত আঁচ টানা, আঁচবোৰ সূতাৰে জোকা। এতিয়া আমি এই ধৰণে সমানে কি কৰিম, বৃত্তটোক আমি ভাঁজ কৰিম আৰু আমি যোনটো ভাঁজ পালো সেই ভাঁজটোৰ ওপৰত আমি আঁচ টানিম। আমি যোনটো ভাঁজ পালো সেই ভাঁজটোৰ ওপৰত আমি আঁচ টানিম। ইয়াৰ পাছত আমি বৃত্তটোক এই ধৰণে সমানে আকৌ মাজেদি ভাঁজ কৰিলো।
আৰু যোনটো আমি ভাঁজ পালোঁ সেই ভাঁজটোৰ ওপৰত আমি কি কৰিম আঁচ টানিম আমি এই ধৰণে আঁচ টানিম আমি আঁচ টানিলোঁ এতিয়া কৈছে যে প্ৰতিডাল আঁচৰ জোখ সমান হয়নে ইয়াত যে আমি যে আঁচখিনি যে পালোঁ প্ৰতিটো আঁচৰ যোনটো জোখ হ'বগৈ সেইটো কি হ'বগৈ সমান হ'বগৈ প্ৰতিটো আঁচৰ যোনটো জোখ আছে সেইটো কি হ'ব সমান হ'বগৈ সমান নহয়নে এইটো হয় হ'বগৈ সমান হ'বগৈ হয় সকলোবোৰ আছে একেটা ঠাইতে কটাকটি কৰিছেনে প্ৰতিটো আছে কি কৰিছে এটা ঠাইতে কি কৰিছে কটাকটি কৰিছে কটাকটি কৰা ঠাইত এটা ফুট দিয়া য'ত কটাকটি কৰিছে আঁচখিনিয়ে তাত এটা ফুট দিবলৈ দিছে ইয়াত এটা আমি ফুট দিলোঁ এই ফুটটো হৈছে বৃত্তটোৰ কেন্দ্ৰ আৰু এই ফুটটো হৈছে গৈ বৃত্তটোৰ কেন্দ্ৰ ইয়াকে কি বুলি কোৱা হয় কেন্দ্ৰ বুলি কোৱা হয় কেন্দ্ৰৰ মাজেদি যোৱা প্ৰতিডাল আঁচেই হ'ল বৃত্তটোৰ ব্যাস আৰু আমি এই কেন্দ্ৰৰ মাজেদি যোৱা যি আঁচ পালোঁ এই আঁচখিনিকে কি বুলি কোৱা হয় ব্যাস বুলি কোৱা হয় এইখন হৈছে গৈ এখন ব্যাস এইখন হৈছে গৈ আন এখন ব্যাস আৰু এইখন হৈছে গৈ আন এখন ব্যাস অৰ্থাৎ বৃত্তৰ কেন্দ্ৰৰ মাজেদি যোৱা আঁচবোৰক কি বুলি কোৱা হয় ব্যাস বুলি কোৱা হয় বৃত্তটোৰ কিমানডাল ব্যাস থাকিব পাৰে আলোচনা কৰা বৃত্তৰ অসংখ্য অৰ্থাৎ আমি গন্তি কৰি শেষ কৰিব নোৱাৰা কি থাকে ব্যাস থাকে এই কথাটো তোমালোকে মনত ৰাখিবা ইয়াৰ পাছত ক্ৰিয়াকলাপ 2 এখন বৰ্গাকৃতিৰ কাগজ লোৱা আৰু তলৰ চিত্ৰত দেখুওৱা ধৰণে দুবাৰ ভাঁজ কৰা এইটো তোমালোকে নিজে নিজে কৰিবা ক্ৰিয়াকলাপ 3 এখন কাৰ্ডবোৰ্ড এখন ডাঙৰ কাগজ দুডাল পেন্সিল এডাল খুঁটা কাৰ্ডবোৰ্ডখনত বগা কাগজখন আটা লগাই লোৱা পেন্সিল দুডাল খুঁটাডালৰ দুটা মূৰে বান্ধি লোৱা এতিয়া তোমালোকৰ মাজেৰে শিক্ষাৰ্থী এগৰাকী পেন্সিল এডালৰ জোঙা মূৰটো কাৰ্ডবোৰ্ডখনৰ সোঁ মাজত স্থিৰকৈ পুতি ধৰা এইটো তোমালোকে নিজে নিজে কৰিবা দুটা পেন্সিল লৈ পেলাই তাত কি কৰিবা তাত তোমালোকে খুঁটা এডাল বান্ধি পেলাই কি কৰিবা এটা বৃত্ত অংকন কৰিবা বৃত্তটোৰ সোঁ মাজত পোৱা পেন্সিলৰ ফুটটোৱে হৈছে বৃত্তটোৰ কেন্দ্ৰ আৰু এয়া হৈছে গৈ বৃত্তটোৰ কেন্দ্ৰটোৰ পৰা চিত্ৰত দেখুওৱা ধৰণে আঁচ টানা আৰু স্কেলৰ সহায়ত আঁচবোৰৰ জোখ লোৱা আৰু ইয়াত থকা কেন্দ্ৰৰ পৰা আঁচ টানিব দিছে আৰু এই আঁচবোৰক কোৱা হয় ব্যাসাৰ্ধ আঁচবোৰক কি বুলি কোৱা হয় ব্যাসাৰ্ধ বুলি কোৱা হয় এই আঁচবোৰে হ'ল বৃত্তটোৰ ব্যাসাৰ্ধ আঁচবোৰৰ জোখ সমান হয়নে নহয় আঁচবোৰৰ জোখ কি হ'বগৈ সমান হ'বগৈ সেইবাবে তোমালোকে ইয়াত লিখিবা হয় ইয়াত হয় বুলি লিখিবা হয় এই আঁচবোৰে হ'ল বৃত্তটোৰ ব্যাসাৰ্ধ আমি যে অলপ আগত যে ব্যাস যে পাইছিলোঁ সেই ব্যাসৰ যোনটো আধা কি বুলি কোৱা হয় ব্যাসাৰ্ধ বুলি কোৱা হয় অৰ্থাৎ চোৱা মই ইয়াত থকা বৃত্তটোত এডাল ব্যাসাৰ্ধ অংকন কৰিম ইয়াক কি বুলি কোৱা হয় ব্যাসাৰ্ধ বুলি কোৱা হয় অৰ্থাৎ ব্যাসাৰ্ধ মানে হৈছে ব্যাসৰ আধা চিন্তা কৰা বৃত্ত এটাত কিমানডাল ব্যাসাৰ্ধ থাকিব পাৰে বৃত্ত এটাত অসংখ্য অৰ্থাৎ আমি গন্তি কৰি শেষ কৰিব নোৱাৰা ব্যাসাৰ্ধ থাকিব পাৰে কাষৰ বৃত্তটোত ব্যাসৰ জোখ 10 সেন্টিমিটাৰ এতিয়া আমি ইয়াৰ ব্যাসটো জুকিম কিমান সেন্টিমিটাৰ আছে ইয়াৰ পৰা ইয়াত 1 সেন্টিমিটাৰ 2 সেন্টিমিটাৰ সেইবাবে তোমালোকে ইয়াত 2 লিখিবা ব্যাসৰ জোখ 2 সেন্টিমিটাৰ ব্যাস বুলি কৈছে হয়নে ব্যাস হ'লে গোটেইটো হ'বগৈ গোটেইটো কিমান হ'বগৈ 4 হ'বগৈ ইয়াৰ পৰা ইয়াৰ যোনটো জোখ সেইটো কিমান 4 সেইবাবে তোমালোকে ইয়াত লিখিবা 4 বুলি লিখিবা ইয়াত 2 নহয় ইয়াত তোমালোকে 4 লিখিবা 4 সেন্টিমিটাৰ যেহেতু ব্যাস বুলি কৈছে হয়নে ব্যাস মানে কি ব্যাস মানে হৈছে বৃত্তৰ কেন্দ্ৰৰ মাজেদি যোৱা আঁচডালক কি বুলি কোৱা হয় ব্যাস বুলি কোৱা হয় আৰু ব্যাসৰ আধাক কি বুলি কোৱা হয় ব্যাসাৰ্ধ বুলি কোৱা হয় যেহেতু ইয়াত আমাক ব্যাস উলিয়াব দিছে সেইবাবে কিমান হ'বগৈ 4 সেন্টিমিটাৰ হ'ব আৰু ব্যাসাৰ্ধ হ'বগৈ 2 সেন্টিমিটাৰ ব্যাস যদি 4 সেন্টিমিটাৰ হয় ব্যাসাৰ্ধটো কি হ'বগৈ ইয়াৰ আধা হ'বগৈ অৰ্থাৎ 2 সেন্টিমিটাৰ হ'ব ইয়াৰ পাছত বৃত্তৰ ব্যাসৰ জোখ ব্যাসাৰ্ধৰ আধা নে 2 গুণ বৃত্তৰ ব্যাস এইখন হৈছে গৈ বৃত্তৰ ব্যাস ব্যাসাৰ্ধৰ কি হ'বগৈ 2 গুণ হ'বগৈ ইয়াত তোমালোকে 2 গুণৰ তলত শুদ্ধ চিন দিবা আৰু ইয়াত লিখিবা যে 2 গুণ বুলি লিখিবা বৃত্তৰ ব্যাসটো হ'বগৈ বৃত্তৰ ব্যাসাৰ্ধৰ 2 গুণ বৃত্তৰ ব্যাসাৰ্ধ এইখন হৈছে গৈ বৃত্তৰ ব্যাসাৰ্ধ ব্যাসৰ কি হ'বগৈ আধা হ'বগৈ ইয়াত তোমালোকে লিখিবা আধা ব্যাসৰ আধা হ'বগৈ আধা অৰ্থাৎ চোৱা ইয়াত এখন মই ব্যাস অংকন কৰিলোঁ আৰু এই ব্যাসৰ এই যে ইয়াৰ পৰা ইয়াত আধা যে ইয়াক কি বুলি কোৱা হয় ব্যাসাৰ্ধ বুলি কোৱা হয় ব্যাসাৰ্ধ
আৰু ইয়াৰ পৰা ইয়াৰ যোনটো যোগ এইটো কি বুলি কোৱা হ'ব ব্যাসাৰ্ধ বুলি কোৱা হয় ব্যাসাৰ্ধ এই ব্যাসাৰ্ধ আৰু এই ব্যাসাৰ্ধ দুটা লগ লাগি কি হৈ যাবগৈ ব্যাস হ'বগৈ অৰ্থাৎ গোটেইটো কি বুলি কোৱা হয় ব্যাস বুলি কোৱা হয় ব্যাস অৰ্থাৎ ব্যাসাৰ্ধ হ'বগৈ ব্যাসৰ আধা হয়নে আৰু ব্যাস হ'বগৈ ব্যাসাৰ্ধৰ দুগুণ ইয়াৰ পাছত তলৰ বৃত্তাকৃতিৰ ছবিবোৰৰ ব্যাসাৰ্ধ স্কেলৰ সহায়ত জুখি লিখা ব্যাসাৰ্ধটো জুখি লিখিব দিছে ইয়াত চোৱাচোন কিমান ব্যাসাৰ্ধ মানে আধা হ'ব হয়নে ইয়াৰ পৰা ইয়াত কিমান সেন্টিমিটাৰ 1 সেন্টিমিটাৰ আছে সেইবাবে তোমালোকে ইয়াত লিখিবা 1 সেন্টিমিটাৰ ইয়াত থকা ঘড়ীৰ যোনটো ব্যাসাৰ্ধ সেইটো হ'ব 1 সেন্টিমিটাৰ ইয়াৰ পাছত ইয়াত জুখি চোৱা কিমান আছে 1 সেন্টিমিটাৰ 2 সেন্টিমিটাৰ সেইবাবে তোমালোকে ইয়াত লিখিবা 2 সেন্টিমিটাৰ ইয়াৰ পাছত ইয়াত চোৱা যেহেতু কেন্দ্ৰটো নাই আমি কি কৰিম প্ৰথমে গোটেইটো জুকি লম এই ধৰণে বহাই পেলাই আমি জুকিলো সো আমি কিমান সেন্টিমিটাৰ পালো 1 2 3 4 5 6 6 সেন্টিমিটাৰ পালো হয়নে অৰ্থাৎ আমি ব্যাস পালো 6 সেন্টিমিটাৰ সেইবাবে ব্যাসাৰ্ধ কিমান হ'বগৈ 3 সেন্টিমিটাৰ হ'বগৈ 3 সেন্টিমিটাৰ ব্যাস যদি 6 সেন্টিমিটাৰ হয় তেতিয়াহ'লে ব্যাসাৰ্ধ কিমান হ'বগৈ ব্যাসাৰ্ধ হ'বগৈ ইয়াৰ আধা অৰ্থাৎ 3 সেন্টিমিটাৰ হ'বগৈ ইয়াৰ পৰা আছে তোমালোকে লিখিবা ইয়াৰ পাছত সকলো বৃত্তৰ ব্যাসাৰ্ধৰ যোগ একে হয়নে ইয়াত নহয় বুলি লিখিবা নহয় চোৱা অলপ আগত আমি পাইছিলো অৰ্থাৎ চোৱা ইয়াত থকা যোনটো চিত্ৰ আছিল তাৰ যোনটো ব্যাসাৰ্ধ হেতু পাইছিলো আমি 1 সেন্টিমিটাৰ ইয়াত পাইছিলো আমি 2 সেন্টিমিটাৰ আৰু ইয়াত পাইছো আমি 3 সেন্টিমিটাৰ যেহেতু চোৱা ইয়াৰ যোনটো ব্যাসাৰ্ধ আছে ব্যাসাৰ্ধ কিটা সবৰে কিন্তু একে নহয় হয়নে অৰ্থাৎ বেলেগ বেলেগ সেইবাবে আমি ক'ব পাৰো যে সকলো বৃত্তৰ ব্যাসাৰ্ধ কিন্তু কি নহয় একে নহয় ওপৰৰ ছবিবোৰৰ ব্যাস নিৰ্ণয় কৰা ঘড়ীটোৰ ব্যাসাৰ্ধ যদি 1 সেন্টিমিটাৰ হয় ব্যাসটো কিমান হ'বগৈ 2 হ'বগৈ অৰ্থাৎ ডবল হ'বগৈ ইয়াত তোমালোকে লিখিবা 2 সেন্টিমিটাৰ চকাটোৰ ব্যাস ইয়াত থকা চকাটোৰ ব্যাস উলিয়াব দিছে হয়নে ব্যাসাৰ্ধ যদি 2 হয় ব্যাসাৰ্ধ কিমান হ'ব 4 হ'বগৈ ইয়াত লিখিম যে 4 সেন্টিমিটাৰ খাৰুপাতৰ ব্যাসাৰ্ধ যদি 3 সেন্টিমিটাৰ হয় তেতিয়াহ'লে ব্যাসটো কিমান হ'বগৈ 6 সেন্টিমিটাৰ হ'বগৈ ইয়াত তোমালোকে লিখিবা 6 সেন্টিমিটাৰ ইয়াৰ পাছত পেন্সিল কম্পাছেৰে বৃত্ত আঁকোৱা আহা জ্যামিতি বাকচত চিত্ৰত দিয়া ধৰণৰ সঁজুলি দেখিছানে এই সঁজুলিবিধৰ নাম পেন্সিল কম্পাছ এইবিধৰ নাম হৈছে পেন্সিল কম্পাছত পেন্সিল এডাল সোমোৱাই লোৱা আমি পেন্সিল কম্পাছত পেন্সিল এডাল সোমাই ললো পেন্সিল কম্পাছডালৰ জোঙা মূৰটো হেঁচা দি কাগজ এখিলাত বহুৱাই দিয়া ইয়াৰ জোঙা মূৰটো লৰচন নকৰাকৈ ওলোমাভাৱে ৰাখি পেন্সিলডাল লাহে লাহে চাৰিওফালে ঘূৰোৱা এনেদৰে পেন্সিল কম্পাছৰ সহায়ত কাগজত বৃত্ত অঁকা হয় আমি এতিয়া কি কৰিম এখিলা কাগজত পেন্সিল কম্পাছডালৰ সহায়ত আমি এটা বৃত্ত অংকন কৰিম প্ৰথমে তোমালোকে পেন্সিল কম্পাছডাল এই ধৰণে এটা জায়গাত ধুনীয়াকৈ বহাই ল'বা লৰচন নকৰাবা আমি পেন্সিল কম্পাছডালৰ সহায়ত কি আঁকিলো এটা বৃত্ত অংকন কৰিলো এই ফুটটো হৈছে বৃত্তটোৰ কেন্দ্ৰ য'ত আমি পেন্সিল কম্পাছডাল বহাইছিলো তাক কি বুলি কোৱা হয় বৃত্তটোৰ কেন্দ্ৰ বুলি কোৱা হয় আৰু এয়া হৈছে বৃত্তটোৰ কেন্দ্ৰ ইয়াৰ পাছত প্ৰাৰ্থনাই কেনেদৰে চানেকি সাজিছে চাওঁ আহা প্ৰাৰ্থনাই পেন্সিল কম্পাছ ব্যৱহাৰ কৰি কাষত দিয়া চানেকিটো সাজিছে তুমিও পেন্সিল কম্পাছ ব্যৱহাৰ কৰি এনে ধৰণৰ চানেকি আঁকিবলৈ চেষ্টা কৰা ইয়াত প্ৰাৰ্থনাই কিছুমান চানেকি অংকন কৰিছে এইখিনি তোমালোকে অংকন কৰিবলৈ চেষ্টা কৰিবা পেন্সিল কম্পাছৰ সহায়ত আৰু এইখিনি আছিলে আমাৰ পাঠ 8ৰ প্ৰশ্ন উত্তৰখিনি ইতিমধ্যে গোটেইখিনি কৰি দিয়া হৈছেগৈ তোমালোকে চাইছে ধুনীয়াকৈ উত্তৰখিনি লিখিবা অৰ্থাৎ এই পাঠটোৰ ভিতৰত থকা যিখিনি মূল কথা আছে সেয়া হৈছেগৈ বৃত্তৰ বিষয়ে আছিল ঘূৰণীয়া যোনটো আকৃতি আছিল সেইটোৰ নাম হৈছেগৈ বৃত্তৰ মাজত থকা এই ফুটটোক কি বুলি কোৱা হয় কেন্দ্ৰ বুলি কোৱা হয় যদি
কেন্দ্ৰৰ মাজেদি যদি কেন্দ্ৰৰ মাজেদি এডাল ৰেখা পাৰ হৈ যায় তেতিয়াহ'লে তাক কি বুলি কোৱা হয় ব্যাস বুলি কোৱা হয় এই গোটেইখনক কি বুলি কোৱা হ'বগৈ ব্যাস বুলি কোৱা হ'বগৈ আৰু এই ব্যাসৰ যোনটো আধা আছে এই আধাক কি বুলি কোৱা হয় ব্যাসাৰ্ধ বুলি কোৱা হয় ব্যাসৰ আধাক কি বুলি কোৱা হয় ব্যাসাৰ্ধ বুলি কোৱা হয় এইখন ইয়াৰ পৰা ইয়াত এইখন হৈছে গৈ ব্যাসাৰ্ধ আকৌ ইয়াৰ পৰা ইয়াৰ যোনটো দূৰত্ব হেতু হৈছে গৈ ব্যাসাৰ্ধ এইখন ব্যাসাৰ্ধ আৰু এইখন ব্যাসাৰ্ধ দুইখন ব্যাসাৰ্ধ লগ লাগি কি হৈ যায় ব্যাস হৈ যায় গোটেইখনক একেলগে কি বুলি কোৱা হ'বগৈ ব্যাস বুলি কোৱা হ'বগৈ এই কথাখিনিকে এই পাঠটোৰ জৰিয়তে বুজাবলৈ বিচৰা হৈছে আৰু যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেন্ট কৰিবলৈ নাপাহৰিবা সকলোকে ধন্যবাদ